নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেনেকৈ মূৰৰ ওকণি নাইকিয়া কৰিব পাৰি আৰু কেনেকৈ চুলি মজবুত হ'ব। যদিহে আপোনাৰ চুলি সৰিছে তেন্তে তাৰ এটা কাৰণ ওকণিও হ'ব পাৰে। ওকণিয়ে মূৰৰ গুৰিৰ পৰা তেজ আৰু পোষক দ্ৰব্য শুহি খাই পেলাই, যাৰ ফলত চুলিৰ গুৰিবোৰ দুৰ্বল হৈ পৰে আৰু চুলি সৰিবলৈ ধৰে। আজি আমি কেইটামান উপায়ৰ বিষয়ে আলোচনা কৰিম, যাৰ দ্বাৰা ওকণি একেবাৰে নাইকিয়া হৈ পৰিব। ইয়াৰ কাৰণে লাগিব কেইফুটামান নহৰু আৰু নেমু। নহৰুৱে চুলিৰ গুৰিত হোৱা ফাংগাছ, বেক্টেৰিয়া আৰু ওকণি ধ্বংস কৰাত সহায় কৰে। প্ৰথমতে নহৰুকেইটা এটা মিক্সাৰত লৈ ভালদৰে পিচি ল'ব। তাৰ পাছত তাৰ পৰা ৰস বাতিত চেকি ল'ব। তাত এটা নেমুৰৰ পৰা আধা অংশ কাটি ৰস উলিয়াই দুয়োটা ৰস ভালদৰে মিহলি কৰি ল'ব। এই মিশ্ৰণটো চুলিৰ গুৰিত লগাই ল'ব। 1 ঘণ্টামানৰ পাছত শ্বেম্পু কৰি চুলিখিনি ধুই দিব। এনেকৈ সপ্তাহত 2-3 দিন কৰিলে সুফল পাব। দ্বিতীয়তে, এটা পাত্ৰত 200 মিলিমিটাৰ নাৰিকল তেল ল'ব আৰু তাত এটুকুৰা কৰ্পূৰ দি ল'ব আৰু ভালদৰে মিহলি কৰি ল'ব। কৰ্পূৰ টুকুৰাটো গুৰি কৰি দিলে সোনকালে মিহলি হ'ব। এটা কথা মনত ৰাখিব, কৰ্পূৰ দিওঁতে বেছি পৰিমাণে নিদিব। এই তেলৰ চুলিৰ গুৰিত আৰু চুলিত লগাই সদায় অলপ সময় মালিচ কৰিব। এনে কৰিলে চুলিৰ গুৰি মজবুত হ'ব, ওকণি নাইকিয়া হ'ব আৰু লগতে চুলি উজ্জ্বল হ'ব। চুলিৰ ওকণি নাইকিয়া কৰিবলৈ আৰু এটা ভাল উপায় আছে, যাৰ দ্বাৰা ওকণিৰ লগতে নতুন চুলি গজিবও ধৰে আৰু চুলিও মজবুত হয়। সেই উপায়টো হৈছে চুলিৰ গুৰিত পিঁয়াজৰ ৰস লগাব লাগে। তাৰ কাৰণে এটা পিঁয়াজ কাটি লৈ মিক্সাৰত পিচি ল'ব। তাৰ পাছত ৰস চেকি লৈ এটুকুৰা তুলাৰ সহায়ত চুলিৰ গুৰিত ৰাতি লগাই থ'ব। ৰাতিপুৱা ভালদৰে শ্বেম্পু কৰি দিব। এনেকৈ সপ্তাহত এদিনকৈ কৰিলে নিশ্চয় সুফল পাব। বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টোত ওকণিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰে উপায় দিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক আকৌ লগ পাই থাকিম। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।